Morning everyone. আজি আমাৰ শিলঙত থাৰ্ড ডে আজি আমি ঘৰত যাম এতিয়া ৰেডি হৈছো আৰু হোটেলৰ পৰা ওলাম ৰুমৰ পৰা অলপ বজাৰ কৰিম চাও কি পাও কিবা কিবি লম এইফালে আমাৰ বাচ্চা দুটা ৰেডি দুটাকে খেলিব দিছো খেলি আৰু দাসতে খাব হৈছে বাহিৰত আমি ইয়াতে খালো ৰুমতে আমি চাৰিটাই ইহঁত দুটাই বাহিৰত খাব গ'ল ব্ৰেকফাষ্ট তো কৰি হোৱাৰ পিছত আমি এতিয়া ৰুমৰ পৰা ওলাম আৰু প্ৰথমে ভাবিছো বজাৰত সোমাম তাৰ পিছত আমি শিলং পিকটো চোৱা নাই তাত যাম বুলি ভাবিছো যদি টাইম হয় তাত যাম চাবৰ কাৰণে তেন্তে ভিডিঅ'টো সকলোৱে চাই থাকিব আমাৰ এই দুটাৰ যুদ্ধ আৰম্ভ হ'লে কি লাগে তোমাৰ কিয়াচোন বেবী সৰু নহয় এইফালে দাদাকে নিদিয়ে তাই কান্দোন তুমি এইটো লোৱা আইকো মানে দাদাকে যি লয় সেইকেইটাহে লাগে নিজৰটো নলয় আমি ৰুমৰ পৰা ওলালো দেৰি হ'ল 10টা বাজি গ'ল এইফালে টুকটু ক'ত যাবা এতিয়া ৰেডি হৈছে এইফালে চাই দিয়া গোটেইকেইটা বাবু নাই এইফালে বাহিৰৰ ভিউ ফুলবা নদীৰ ওপৰত জংগল জিও নাচি দিয়া আমিও যাই যাওঁৱে তেহ'লে মই এটা দিয়া আমি ৰুমৰ পৰা ওলাই প্ৰথমে গ'লো পুলিচ বজাৰ এয়া পুলিচ বজাৰ আহি পালোঁ ইমান ৰ'দ দিছিল এইখিনি টাইমত মানে চকু মেলিবই নোৱাৰি তথাপিও অলপ টাইম চালোঁ তাৰপিছত আৰু বৰষুণ আৰম্ভ হ'লে বাৰু আমি বজাৰত কেইটামান সৰু সুৰা বস্তু ললোঁ বেছি ল'ব পৰা নাই কাৰণ দাম বহুত বেছি আমাৰ ইয়াতকৈ পুলিচ বজাৰতে দুপৰীয়াৰ ভাতটো খাই ললোঁ তাৰপিছত আমি শিলং পিকত গ'লোঁ তাৰ পৰা বাহিৰে দেৰিও হৈছিল যেহেতু আমি আজি ঘৰতো ঘূৰি আহিব লাগিব আমি গৈ পাওঁতে দেৰিয়ে হ'ল 4টাত বন্ধ কৰে তথাপিও বাহিৰৰ পৰা চাই আহিছোঁ ভিতৰত সোমাব নোৱাৰিলোঁ ইয়া দেখিছেনে খুব ধুনীয়া পৰিৱেশ ইয়াত এইবোৰ খেতি পথাৰ চাৰিওফালে খেতিয়ে আৰু ইয়াতে কেইটামান ভিউ পইণ্ট আছে তাত সোমালোঁ ফটো উঠিলোঁ কেইখনমান উঠি আকৌ আমি ঘূৰি আহিলোঁ যেহেতু ৰাতিও হৈ আহিছিল 5টামান ইয়াতে বাজিছে আমি ঘৰ আহি পাওঁতে বহুত ৰাতি হৈ গৈছিল ভাগৰো লাগিছিল সেইকাৰণে ভিডিঅ' কৰা নহ'ল আৰু তাৰ পৰা ওলাই কিনে এয়া ভিউ ইয়াৰে কি ঠাণ্ডা হাত ঠাণ্ডা হৈ গৈছে চৰ্দিহে লাগিব বোলে একবাৰ ভিডিঅ' ইয়াতে টুকটুকৰ কেইটামান ভিডিঅ' শ্বুট কৰিলোঁ ই মানে ফটো নুঠে একো নকৰে খুব দিগদাৰ সেইকাৰণে ভিডিঅ'য়ে কৰিব লগা হয় এনেকৈ হাসি ৰাখিলোঁ স্মৃতিবোৰ পিছত আৰু কেতিয়া যাওঁ ঠিক নাই এয়া টুকটুকে পুৰা দৌৰি আছে
সি খুব ভাল পাইছে আৰু এইখিনি ঠাইত বহুত ঠাণ্ডা আছিল শ্বিলঙৰ মেইন টাউনতকৈ এইফালে আমাৰ দাস তেওঁকো বোলে ভিডিঅ' বনাই দিব লাগে ইয়াৰ স্লো মোশনত ভিডিঅ' বনাই দিছোঁ গোটেইকেইটা এনেকৈ ভিডিঅ' কৰিলোঁ ফটো উঠিলোঁ খুব এনজয় কৰিলোঁ আমি এই ট্ৰিপটো আৰু কেতিয়া ক'ত যাওঁ ঠিক নাই সেইকাৰণে খুব ভাল লাগিল আমাৰ গৈ তেন্তে এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ কাৰণ মোৰ পিছত ভিডিঅ' কৰা নহ'লে আৰু ভাগৰ লাগিল টোপনি মাৰি আহিলোঁ সকলোৱে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো